নমস্কাৰ পইণ্ট ব্লেংকলৈ স্বাগতম মই নীলোৎপল ৰায়চৌধুৰী আজি আমি কোনো বাৰ্নিং টপিক কোনো ইস্যু কোনো সমস্যাক লৈ আমি সাক্ষাৎকাৰ কৰা নাই আজিৰ মোৰ অনুষ্ঠানত অতিথি কোনো ৰাজনৈতিক ব্যক্তি নহয় আজি মোৰ অনুষ্ঠানত অতিথি হৈছে এগৰাকী বিশিষ্ট চিকিৎসক তেওঁ বহুজনৰ বাবে অনুপ্ৰেৰণাৰ উৎস তেওঁ আদৰ্শ হ'ব পাৰে তাকে আমি আজি তেওঁৰ সৈতে আলোচনা কৰিম বিভিন্ন দিশ আমি পাতিম তেওঁ এগৰাকী জ্যেষ্ঠ প্ৰসূতি ৰোগ বিশেষজ্ঞ সেই সম্পৰ্ক আমি পাতিম তেওঁ এগৰাকী চৰকাৰী চিকিৎসক কিন্তু তেওঁ ব্যক্তিগত চিকিৎসা সেৱাৰ লগতো জড়িত হৈ আছে স্বাস্থ্য সেৱাৰ লগতো জড়িত হৈ আছে ব্যক্তিগতভাৱে যদিও তেওঁ চৰকাৰী চিকিৎসক কি ধৰণে পাৰিছে বা ইয়াৰ সুবিধা অসুবিধাসমূহ কি সেইসমূহ আমি পাতিম লগতে শেহতীয়াকৈ যেহেতু ৰাজ্যত বান পৰিস্থিতি দেখা দিলে শিৱসাগৰ চৰাইদেউ যোৰহাটত বান হৈ গ'ল ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান হয় সমাগত সময়ত আৰু হয়তো বান হ'ব পাৰে এই বানপানীৰ সময়ছোৱাত দুৰ্যোগৰ সময়ছোৱাত কি ধৰণে নিজক স্বাস্থ্যসন্মতভাৱে ৰাখি স্বাস্থ্যৱান কৰি ৰাখিব নিৰোগী কৰি ৰাখিব সেই সম্পৰ্কে আমি কথা পাতিম আমাৰ আজি অনুষ্ঠানৰ অতিথি হৈছে ৰাজ্যখনৰ এগৰাকী বিশিষ্ট চিকিৎসক ডাক্তৰ প্ৰদীপ ৰাজবংশী আপোনাক স্বাগতম জনাইছোঁ পইণ্ট ব্লেংকলৈ ধন্যবাদ তোমালৈ সকলোৰে নমস্কাৰ দাদা আমি অনুষ্ঠান আৰম্ভ কৰোঁ হয় আমি বিভিন্ন কথা পাতিম আজি আপোনাৰ সৈতে যিহেতু আপুনি এগৰাকী বিশিষ্ট চিকিৎসক আপুনি সমাজ সেৱাৰ সৈতে জড়িত বিভিন্ন কথা আমি পাতিম প্ৰথমেই পাতিব বিচাৰিছোঁ এটা প্ৰাসংগিক কথা নীট যি নীট দি পেলাই এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে চিকিৎসক হোৱাৰ সপোন দেখে বা চিকিৎসক হ'ব পাৰে নিশ্চয় শেহতীয়াকৈ দেশত যি পৰিস্থিতিৰ সৃষ্টি হ'ল নীটৰ প্ৰশ্ন কাকত লিক হোৱাক লৈ বহুতে ডিপ্ৰেশ্যনত ভুগি আত্মহত্যা পৰ্যন্ত কৰিবলগীয়া হৈছে আমি কোনেও কামনা নকৰোঁ এই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হওক বুলি কেতিয়াও তেনেকুৱা নহওক এতিয়া কথাটো হৈছে আপুনি এগৰাকী চিকিৎসক আপুনিও বহুত পঢ়া শুনা কৰি বহুত কষ্ট কৰি এগৰাকী চিকিৎসক আপুনি হৈছে যদি মোৰ ভুল হোৱা নাই আপোনাৰ দিনত হয়তো আপুনি নীট দিয়া নাছিলে হয় আমি কম্পিটিটিভ এক্সাম দিছিলে কিন্তু নীট নাছিল তেতিয়া সি যি কি নহওক এতিয়া যিহেতু নীট হয় মেডিকেলত ছিট পাবলৈ হ'লে নীট দিব লাগে নীট পৰীক্ষাত বহি বহু কেইগৰাকীয়ে হতাশাত ভুগি আত্মহত্যা পৰ্যন্ত কৰিবলগীয়া হৈছে এতিয়া আপুনি চিকিৎসক হিচাপে তেওঁ কি ক'ব যিসকল শিক্ষাৰ্থীয়ে ভৱিষ্যতে নীট দিম বুলি ভাবি আছে চিকিৎসক হ'ম বুলি ভাবি আছে বা বহুতেই দুবাৰ তিনিবাৰ চেষ্টা কৰিও চিকিৎসক হোৱাৰ সেই পথ সুগম কৰিব পৰা নাই তেওঁলোকক আপুনি এই মুহূৰ্তত কি ক'ব বিচাৰিব আচলতে নীলোৎপল মই এই বিষয়ে বিশেষকৈ ক'ব বিচাৰোঁ আমাৰ অভিভাৱকসকললৈ ল'ৰা ছোৱালীক তেওঁলোকৰ উঠি অহা প্ৰজন্মক প্ৰতিভা বিকাশতহে গুৰুত্ব দিয়াটো প্ৰয়োজন প্ৰতিভা যদি থাকে তেতিয়াহ'লে সফলতা পিছে পিছে দৌৰে গতিকে যদি কোনো এজন ছাত্ৰ বা ছাত্ৰী উপযুক্ত কৰি তোলা দক্ষ কৰি তোলা অভিভাৱকসকলে সেইখিনিতে গুৰুত্ব দিয়া দৰকাৰ উপযুক্ত আৰু দক্ষ হ'লে তেওঁৰ পিছে পিছে সফলতা পাবই আহি পাবই সফলতাই তেওঁক বিচাৰিব তেওঁ সফলতা বিচাৰিব লগা নহয় গতিকে অকল নীটেই বুলি নহয় IAS-ৰ পৰা IPS-ৰ পৰা যিকোনো দিশতে আমি ল'ৰা ছোৱালীক মন কৰা উচিত তাৰ কোনটো দিশত সি কোনটো দিশত ইণ্টাৰেষ্টেড কোনটো দিশত তাৰ মানে আগ্ৰহটো বেছি গতিকে যিটো দিশত সি ইণ্টাৰেষ্টেড হয় কোনোবা হয়তো ফুটবল খেলত ইণ্টাৰেষ্টেড কোনোবা হয়তো ক্ৰিকেট খেলত ইণ্টাৰেষ্টেড কোনোবা IAS পৰীক্ষা দিবলৈ প্ৰস্তুতি কৰি আছে যাক যিয়ে IAS পৰীক্ষা দিবলৈ প্ৰস্তুতি চলাব বিচাৰিছে তাক যদি জোৰ জবৰদস্তি আমি মেডিকেলত এণ্ট্ৰেঞ্চ দিব পঠাওঁ সফল নহ'বও পাৰে আৰু যিয়ে মেডিকেলত ইণ্টাৰেষ্টেড তাক ইঞ্জিনিয়াৰিং পঠাব বিচাৰিছোঁ সফল নহ'ব পাৰে গতিকে ল'ৰা ছোৱালীক সৰুৰ পৰা আমি মন কৰাটো দৰকাৰ যে আমি আমাৰ ল'ৰা ছোৱালী কোনটো দিশত আগবাঢ়িব বিচাৰিছে বা কোনটো দিশত সি আগ্ৰহী বা মন আছে কোনটো মন আছে এতিয়া যিসকলে চিকিৎসক হ'ম বুলি ভাবিছে কেতিয়াৰ পৰা ভবা উচিত বা কেতিয়াৰ পৰা নিজকে প্ৰিপেয়াৰ কৰা উচিত বুলি আপুনি আজিৰ প্ৰেক্ষাপটত ভাবে আজিৰ প্ৰেক্ষাপটত ভাবিব গ'লে চিকিৎসক অকল চিকিৎসকেই নহয় চিকিৎসকৰ তুমি যেতিয়া চিকিৎসকৰ কথা ক'লা চিকিৎসক হ'বলৈ তাৰ যিটো কষ্ট ত্যাগ কৰাৰ যিটো মানসিকতা কিমান দূৰ আছে আৰু কিমান সি প্ৰস্তুত সেইটো তাৰ শৈশৱৰ পৰাই আহে ক্লাছ 9-10 বিশেষকৈ গঢ় লয় হয়তো প্ৰিপেয়াৰটৰী বা নাৰ্চাৰী বা ক্লাছ 1-2ত বুজি নাপাব পাৰে ল'ৰা ছোৱালীয়ে কিন্তু ক্লাছ 8-9ৰ পৰা তাৰ মানসিকতাটো গঢ় লৈ উঠে সি কোনটো দিশত আগবাঢ়িব বিচাৰিছে বা কোনটো দিশ তাৰ ভাল লাগে কাৰণ চিকিৎসক এজন হোৱাটো ইমান সহজ কাম নহয় চিকিৎসক অকল হ'লেই নহ'ব পৰীক্ষা দি পাছ কৰি চিকিৎসক হ'লেই নহ'ব চিকিৎসা বৃত্তিটো আঁকোৱালি ল'বৰ কাৰণে তাৰ কিমান মানসিকতা আছে ৰাতি কষ্ট কৰি মানুহৰ বাবে ত্যাগ স্বীকাৰ কৰি কিমান দূৰ সি কাম কৰিব পাৰিব সমাজখনত সেইটোহে চোৱাটো বেছি দৰকাৰ আপুনি যিটো কথা কৈছে যে চিকিৎসক হ'বলৈ বহুত ত্যাগ কৰিব লাগিব
চিকিৎসক হোৱাৰ পূৰ্বে আপুনি বহুখিনি ত্যাগ কৰি আপুনি চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হিচাপে হয় নামভৰ্তি কৰিছিল GMCHত। হয় হয় মই আচলতে অন্যতম কাৰণ হৈছে আপোনাক আজি অনুষ্ঠানৰ বিষয় হিচাপে লোৱাৰ। আপুনি আদৰ্শ হ'ব পাৰে বিভিন্নজনৰ বাবে, আপুনি অনুপ্ৰেৰণা হ'ব পাৰে বিভিন্নজনৰ বাবে, হয় উঠি অহা ছাত্ৰ ছাত্ৰীখিনিৰ বাবে। হয় মই ইতিমধ্যে কৈছোঁ আৰম্ভণিতে, হয় সেই কথাটো বহুতে হয়তো নাজানে। হয় যেতিয়া মই ব্যক্তিগতভাৱে আপোনাৰ লগত কথা পাতিছিলোঁ তেতিয়া বহু কথাই মই গম পাইছিলোঁ নিশ্চয় নিশ্চয় যে আপুনি আজি চিকিৎসক, মানুহৰ দৃষ্টিত আপুনি লাখ লাখ টকা উপাৰ্জন কৰি থকা এগৰাকী চিকিৎসক, কিন্তু লাখ টকা উপাৰ্জন কৰিবলৈ যাওঁতে আপুনি একেদিনাই সফল হোৱা নাই। বা কিমান কষ্ট আপোনাৰ ইয়াত আপুনি কিমান কষ্ট স্বীকাৰ কৰি আহিছে হয়তো বহুতে নাজানে। হয় আপুনি যেতিয়া এণ্ট্ৰেঞ্চ দিছিলে হয় মেডিকেল হয় চিট পাবলৈ, আপুনি মোক কৈছিলে হয় যে আপোনাৰ ঘৰৰ অৱস্থা ইমান এটা তেতিয়া ভাল নাছিল, খুবেই বেয়া আছিলে। খুবেই বেয়া আছিলে। হয় আপোনাক মেডিকেল পঢ়াব পৰাকৈ হয় আপোনাৰ গুৱাহাটীত থৈ হয় গুৱাহাটীত খৰচ বহন কৰি মেডিকেল পঢ়াব পৰাকৈ আপোনাৰ ঘৰৰ অৱস্থা ভাল নহয়। হয় হয় আৰু আপুনি কথাখিনি ক'লে বেছি ভাল হ'ব যে কিমান কষ্ট ত্যাগ কৰি আপুনি চিকিৎসক হৈছে। কেৱল চিকিৎসকৰ ক্ষেত্ৰতেই নহয়, যিয়ে যি বৃত্তিত নিজক কেৰিয়াৰ গঢ়িম বুলি লৈ যাব বিচাৰে, কিমান কষ্ট ত্যাগ বা অধ্যৱসায়, কিমান ফ'কাছড হ'ব লাগিব নিজে। আপুনি কি হৈছিল যেতিয়া ঘৰৰ পৰা গুৱাহাটী নে ৰঙিয়া ক'বলৈ গৈছিল, উভতি যাওঁতে দেখিলে যে ঘৰত যোৱা দলংখন নাই, পানী উটাই লৈ গ'ল। আপুনি নদীত জাপ মাৰি ঘৰলৈ গৈ চাৰ্টিফিকেট আনি এডমিশ্যন লৈছিল, তেনেকুৱা এটা শুনিছিলোঁ কথা। কি হৈছিল আচলতে? কথাটো এনেকুৱা আছিলে, মই একচুৱেলি যিটো সময়ত মোৰ খাবলৈ ভাত নাছিলে, পিন্ধিবলৈ কাপোৰ নাছিলে, তেতিয়া মই মোৰ মনটোক অলপ বেলেগ ধৰণে ট্ৰেইন কৰিছিলোঁ যে মই জীৱনত কিবা এটা কৰিব লাগিব, মই এনেকৈ থাকিব নোৱাৰিম। মনটোক মানে এনেকুৱা ধৰণে প্ৰিপেয়াৰ কৰিছিলোঁ যে মই অন্যতকৈ অলপ বেলেগ ধৰণে চলিবলৈ চেষ্টা কৰিছিলোঁ সেই সময়তে। যিটো সময়ত খোৱা লোৱাৰ কথা বা পিন্ধা উৰাৰ কথা মই চিন্তা কৰা নাছিলোঁ। মই কি পিন্ধিম, কাৰ লগত সমান ফেৰ মেলাম, সেইটো মই চিন্তা নকৰিছিলোঁ। আৰু মোৰ লগত কম্পিটিশ্যন কৰি কোনে আগবাঢ়িছে সেইটোও চিন্তা কৰা নাছিলোঁ। মই কিমান আগবাঢ়িব পাৰিছোঁ সেইটোৱেই মই চিন্তা কৰিছিলোঁ। মই অন্যৰ লগত কম্পেয়াৰ কৰা নাছিলোঁ কেতিয়াও। নিজকে প্ৰস্তুত কৰিবলৈ মই ক্লাছ 8-9ৰ পৰাই মই নিজকে প্ৰিপেয়াৰ কৰিছিলোঁ, প্ৰস্তুত কৰিছিলোঁ। যেতিয়া ক্লাছ 8-9ত মই পঢ়িছিলোঁ, তেতিয়াৰ পৰাই মই ঘৰৰ ওচৰৰ সৰু ল'ৰা ছোৱালীক পঢ়াইছিলোঁ। আপুনি যেতিয়া ক্লাছ 8-9ত পঢ়ি আছিল তেতিয়াই আপুনি বেলেগো পঢ়াইছিলে? ওচৰৰ সৰু ল'ৰা ছোৱালীক মই পঢ়াইছিলোঁ। মেট্ৰিকৰ যেতিয়া টেষ্ট দিছিলোঁ তেতিয়াও সেই এমাহ ডেৰমাহ সময় গেপ পাইছিলোঁ, তেতিয়াও মই ওচৰৰ ল'ৰা ছোৱালীক পঢ়াইছিলোঁ। মেট্ৰিক দি উঠাৰ পিছত যিখিনি 3 মাহ গেপ পালোঁ মই, সেই 3 মাহতো মই তেতিয়াৰ পৰাই মই এজন ভাল টিউটৰ হৈ উঠিলোঁ। ওচৰৰ ল'ৰা ছোৱালীয়ে যেতিয়ালৈকে মানে যেতিয়া বেলেগ টিউশ্যন মাষ্টৰৰ পৰা মানে ভাল শিক্ষা নাপায়, মোক বিচৰা হ'ল, তেতিয়াৰ পৰা মই ইনকামৰ পথ বাছি ল'লোঁ। নিজেই নিজৰ ইনকাম কৰি পঢ়াৰ ৰাস্তাটো বিচাৰি ল'লোঁ। স্কুলত থকাৰ পৰাই? স্কুলত থকাৰ পৰাই। আপুনি কি পঢ়াইছিলে মূলত? মই মেথছ, ছায়েন্স, এডভান্স মেথছ পঢ়াইছিলোঁ। যেতিয়া মই, তুমি যিটো ক'লা নদীত জাপ মাৰাৰ কথা, যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি মেডিকেলত এণ্ট্ৰেঞ্চ দিলোঁ, প্ৰথমবাৰ মই পাইছিলোঁ, কিন্তু মই পালোঁ শিলচৰত। প্ৰথমতে একচুৱেলি ডেণ্টিষ্টত পাইছিলোঁ, ডেণ্টিষ্টত মই নল'লোঁ। নেক্সট ৱেইটিং লিষ্টত মোক শিলচৰত মাতিলে। মই শিলচৰত যাব নোৱাৰিলোঁ। এইকাৰণে যাব নোৱাৰিলোঁ, মোৰ আৰ্থিক অৱস্থা খুবেই বেয়া আছিলে। মানে শিলচৰ যাবলৈ আপোনাৰ তাত ভাড়া নাছিলে? শিলচৰ যোৱাটোৱে অকল ডাঙৰ কথা নাছিলে, কাৰণ শিলচৰ গৈ মই 5 বছৰ ক'ৰ পৰা খৰচ ওলাই পঢ়িম, সেইটোহে মোৰ কাৰণে ডাঙৰ প্ৰশ্ন আছিলে। সেইবাবে মই গুৱাহাটীত যেতিয়া মই লাহে লাহে এষ্টাব্লিছ হ'ব গৈছিলোঁ টিউশ্যন মাষ্টৰ নিচিনাকৈ, গুৱাহাটীত মই 5 বছৰ চলিব পাৰিম মানে বিশ্বাস এটা গঢ় লৈছিলে। মানে আপুনি চিকিৎসক হোৱাৰ পূৰ্বে গুৱাহাটীলৈ উপাৰ্জনৰ এটা পথ বিচাৰি গৈছিলে, এগৰাকী শিক্ষক মানে টিউশ্যন শিক্ষক হিচাপে কাম কৰিম মাষ্টৰ হিচাপে। আচ্ছা, হয়। তাৰপিছতে যেতিয়া পিছৰ বাৰ পালোঁ, এই মেডিকেলত এণ্ট্ৰেঞ্চত মই পালোঁ, ছিট পালোঁ, তেতিয়া মোৰ দেখা পালোঁ যে এটা মোৰ চাৰ্টিফিকেটখনত ভুল হৈ আছিলে। চাৰ্টিফিকেটখন কাৰেকশ্যন কৰিবৰ কাৰণে মই মোৰ হেডমাষ্টাৰৰ ওচৰলৈ গ'লোঁ। তেখেতে সিদিনাখন নাহিলে, যে নহওক সেইটো এটা বেলেগ এটা কাহিনী। তাৰপিছতে মই পইচা ধাৰলৈ বিচাৰি গৈছিলোঁ। তুমি যিটো কৈছা পানীত জাপ মাৰাৰ কথাটো, পইচা ধাৰলৈ বিচাৰি গৈছিলোঁ যে মই এডমিশ্যন ল'ব লাগে পিছদিনা। পইচা ধাৰলৈ বিচাৰি যাওঁতে ঘূৰি আহি দেখা পালোঁ ওচৰৰ দলংখন বানপানী উটুৱাই লৈ গৈছে। মানে আপোনাৰ ঘৰত যোৱা দলং? ঘৰত যোৱা দলং। আপুনি এতিয়া ঘৰত যাব নোৱাৰে? ঘৰত যাব নোৱাৰোঁ। তেতিয়া ইমানখিনি ভিৰ আছিলে যে ওচৰৰ নাও বা ভেলবিলাকে, কলৰ ভেল সাজি মানুহবিলাক অনা নিয়া কৰিছিলে। অকল মহিলা আৰু বয়সস্থ মানুহকে অনা নিয়া কৰে, ডেকা ল'ৰাক বা সৰু ল'ৰা ছোৱালীক নিনিয়ে। তেতিয়া আমি আছিলোঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা সেই সময়ত উঠি অহা ল'ৰা, আমাক নিনিয়া হ'ল। ওচৰৰ পৰা এটা ফেমিলিৰ পৰা মই গামোচা এখন ধাৰলৈ আনি নদীত জঁপিয়াইছিলোঁ, মই আৰু মোৰ লগৰ এটা। জঁপিয়াই পাৰ হৈ তেনেকৈ আমি গৈ পিছদিনা আকৌ ৰাতিপুৱাই তেতিয়া নাও খোলা আছিলে, ৰাতিপুৱাই আমি গৈ এডমিশ্যন লৈছিলোঁ। মানে নদীত জাপ নমৰা হ'লে আপুনি? হয়। নদীত জাপ মাৰি নৈখন সাঁতুৰি পাৰ নহয়
মানে পাৰ হৈ ঘৰ নোযোৱা হ'লে হয় আপুনি ডক্টৰ নহ'লে হৈ আছে মূলত কথাটো সেইটোৱে নহয় হয় জানো? হয় হয় তাৰ পাছত আপুনি আৰু সংগ্ৰাম কৰিছে গুৱাহাটীত গৈ যথেষ্ট যেতিয়া মেডিকেল ছিট পালে। মই যেতিয়া পঢ়ি আছিলোঁ তেতিয়া মই অকল মোৰ পঢ়া খৰচে নহয়, যেতিয়া মই ছেকেণ্ড ইয়াৰ পঢ়ি আছিলোঁ তেতিয়া মোৰ দেউতা ঢুকালে। দেউতাৰ যথেষ্ট ৰোগত যথেষ্ট ট্ৰিটমেণ্টত খৰচ হ'ল, সেইবিলাক ময়ে বহন কৰিলোঁ। ধাৰ ধুৰ মানে আপুনি পঢ়ি থাকোঁতে বহন কৰে? থাকোঁতে কেনেকৈ কৰিলে? টিউশ্যন ফেমিলিবিলাকৰ পৰা আনিছিলোঁ পইচা। মানে আপুনি যেতিয়া মেডিকেল পঢ়ি আছিলে হয় তেতিয়া আপুনি গুৱাহাটীত টিউশ্যন কৰি আছিলোঁ। ক'ত ক'ত কৰে? মই মালিগাঁৱত কৰিছিলোঁ, পাণবজাৰত কৰিছিলোঁ, নিউ গুৱাহাটীত কৰিছিলোঁ। চবটো ঠাই দূৰ ঠাই, দূৰ ঠাই মালিগাঁৱৰ পৰা পাণবজাৰ, চাইকেল লৈ পাণবজাৰৰ পৰা ঘূৰি আছিলোঁ নিউ গুৱাহাটী, আৰু আপোনাৰ কলেজ GMCH ভঙাগড়। মই চাইকেল লৈ ঘূৰি আছিলোঁ এইবিলাক জেগাত। হুম। হয় হয়। তাৰপিছত যেতিয়া টিউশ্যনৰ গৰাকীবিলাকে দেখা পালে যে মই বহুত কষ্ট কৰি মই টিউশ্যন কৰিব যাওঁ, তেওঁলোকে মোক আলোচনা কৰি, পৰিয়াল তিনিটামানে আলোচনা কৰি, তুমি এখন বাইক লোৱা, পইচা কিবা লাগে আমি অলপ দিম। তেতিয়া তেওঁলোকে জানেনে যে আপুনি মেডিকেল জানে ষ্টুডেণ্ট? জানে হয় হয়। তেওঁলোকে মোক যথেষ্ট মৰমো কৰিছিল। মোৰ দেউতাৰ বেমাৰ হোৱাৰ তেওঁলোকে কোনে কি কেতিয়া কিমান পইচা দি গৈছে মোৰ মাক মই গম নাপাওঁ। কিছুমান গম পাওঁ, ঘূৰাইছোঁ মই, কিছুমান গম নাপালোঁ। তেওঁলোকে জানিব নিদিলে আচলতে। তেওঁলোকে মোক মৰম কৰিছিলে, সেইকাৰণে এইটো হৈছে যে। মায়ে মোক কয় সন্ধিয়া আজি এটা ফেমিলি আহিছিলে, তোৰ কাৰণে 5,000 টকা দি গৈছে বা 2,000 টকা দি গৈছে। তেনেকুৱা ধৰণৰ বহুত মই পৰিয়ালৰ সংসূত্ৰ ওলাব নোৱাৰিলোঁ, কোনে দি গ'ল আচলতে। আপোনাৰ শুভাকাংক্ষী গোটেইখিনি। শুভাকাংক্ষী। তেনেকৈ মই মেডিকেল গোটেই জীৱনটো 5 বছৰটো টিউশ্যন কৰি পঢ়া শুনা কৰি পাৰ কৰিলোঁ। শেষৰ সময়ত মোৰ এজন বন্ধুৱে সহায় কৰিলে। মোৰ বন্ধু সমৰজিৎ শইকীয়া, আজি তাক অন কেমেৰাত নাম ল'ব লাগিব। সি আৰু মই লৱকুশৰ বুলি কলেজত জানিছিলে, GMCত। আমি য'তেই থাকোঁ বন্ধৰ দিনত 15 দিন বন্ধ পালে 7 দিন মোৰ ঘৰত, 7 দিন তাৰ ঘৰত, দুই একেলগে থাকোঁ। যেতিয়া মই ফাইনেল ইয়াৰ পালোঁ, ফাইনেল ইয়াৰ সময়ত মই টিউশ্যন কৰি কৰি উবাৰি নোপোৱা হ'লোঁ। ইফালে পঢ়াৰ প্ৰেছাৰটো বেছি। তেতিয়া সি GMCত জেনেৰেল ছেক্ৰেটাৰী হৈছিলে। আমি তাক চিলেকশ্যন কৰাত সহায় কৰিছিলোঁ যথেষ্ট। জেনেৰেল ছেক্ৰেটাৰী হৈ আৰু তাৰ আগৰ বছৰ মেগাজিন ছেক্ৰেটাৰী হৈছিলে। কিছু অলপ এতিয়া অন কেমেৰা কথাটো ক'লে ভুল হ'ব নেকি নাজানো, কিছু অলপ পইচা তাৰ বাচিছিলে মেগাজিন ছপাই। সেই পইচাখিনি মোক একাউণ্টত সোমাই দিলে। সি মোক ক'লে যে বন্ধু, মোৰতো চাবলৈ বহুত মানুহ আছে, মোৰ মা আছে, দেউতা আছে, মা শিক্ষক, দেউতা শিক্ষয়িত্ৰী, বা শিক্ষয়িত্ৰী, তোমাৰ চাবলৈ কোনো নাই। তুমি এতিয়া টিউশ্যন কৰি থাকিলে তুমি আৰু পাছ কৰিব নোৱাৰিবা, তুমি টিউশ্যন বাদ দিয়া। কেনেকৈ চলিম বুলি কওঁতে সি কৈছে তোমাৰ একাউণ্টত মই অলৰেডি পইচা সোমাইছোঁ, তুমি এইকেইদিন চলা। তেনেকৈ সি লাষ্ট ফাইনেল ইয়াৰ সময়ত মোক হেল্প কৰিলে। তাৰপাছত আপুনি হয় ক্ৰমে ক্ৰমে আগবাঢ়ি গ'লোঁ। মানে আপুনি চিকিৎসক হৈ এতিয়া আপোনাৰ এটা নাম আছে, হয় আপুনি বৰ্তমান বৰপেটা ৰোডত কৰ্মৰত। হয় হয়। আমি আপুনি যিখিনি কথা ক'লে, হয় যিমানখিনি কষ্ট ত্যাগ কৰিছে, হয় আজিৰ যুগত বুলিয়ে নহয়, বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় বহুতে ইমানখিনি কষ্ট ত্যাগ কৰিব নোৱাৰে। হয় ইমানখিনি হয়তো কিছুমানৰ মানসিকতাও নাই, কিছুমানে ধৰক শাৰীৰিকভাৱেই হওক মানসিকভাৱেই হওক সিমানখিনি প্ৰস্তুত নহয় বা সিমানখিনি শক্তিশালী হয়তো নহয়, কিন্তু আপুনি এক্সেপশ্যন, আপুনি এক্সেপশ্যনেল। মই মানসিকভাৱে প্ৰস্তুত আছিলোঁ যে মই কৰিবই লাগিব, মানে সেই কথাটোকে উলিয়াব বিচাৰিছোঁ যে আপুনি চিকিৎসক হ'ম বুলি যদি ভাবিছিলেই, আপুনি যেনেকৈ হ'লেও লাগিলে টিউশ্যন কৰি হাজিৰা কৰি হ'লেও পইচা উলিয়াম, কিন্তু মই চিকিৎসাৰ ক্ষেত্ৰত মই আগবাঢ়ি যামেই, চিকিৎসক হিচাপে মই নিজৰ চিনাকি দিমেই বা স্বীকৃতি ল'মেই। আৰু সেইটো কাৰণে আজি আপুনি চিকিৎসক হ'ল, ডাক্তৰ প্ৰদীপ ৰাজবংশী হ'ল। সেইটোৱে আচলতে ফ'কাছ হ'ব লাগে যি কামেই কৰে, নহয় জানো? হয় হয়। মই বুজি উঠিছোঁ সৰ্বসাৰৰ বাবে হেৰাবলৈ একো নাই, কিন্তু জয় কৰিবলৈ এখন পৃথিৱী আছে। পৃথিৱী জয় কৰাৰ দুৰ্বাৰ সাহস মোৰ নাছিলে। তেতিয়া আপুনি সৰ্বহাৰা আছিলে? হয়, মই সৰ্বহাৰা, মোৰ একো নাছিলে। তেতিয়া হেৰাবলৈ একো নাছিলে, পাবলৈহে এখন পৃথিৱী আছে। পাবলৈ এখন পৃথিৱী আছে, গতিকে পৃথিৱীখনটো মই পাব নোৱাৰোঁ, কিন্তু নিজৰ জীৱনটোৰ পৰিচয় হয়তো দিব পাৰিম, সেইটো মোৰ বিশ্বাস আছিলে। সেই হিচাপে মই আগবাঢ়ি গৈছিলোঁ। ঠিক আছে, আমি বহুত কথা জানিলোঁ, বা এতিয়াতো আমি আৰু ষ্টুডেণ্ট নহয়, কিন্তু যিসকলে পঢ়ি আছে, যিসকলে নিজক চিকিৎসক হ'ম বুলি ভাবিছে, অকল চিকিৎসক বুলিয়ে নহয়, যিসকলে যি ক্ষেত্ৰতে নিজক আগুৱাম বুলি ভাবিছে, কেৰিয়াৰ বনাম বুলি ভাবিছে, আপোনাৰ কথাখিনি শুনি নিশ্চয় তেওঁলোকে অনুপ্ৰাণিত হ'ব যে কিমান কষ্ট ত্যাগ কৰি আপুনি চিকিৎসক হৈছে, ওপৰতে যে একো বস্তু নাপায়, তেওঁলোকে হয়তো বুজি উঠিব, আপুনি অনুপ্ৰেৰণা, আপুনি নিশ্চিতভাৱে আদৰ্শ এগৰাকী। এতিয়া আপুনি বৰপেটা ৰোড FRUত কৰ্মৰত এগৰাকী স্ত্ৰী বিশেষজ্ঞ। মই অকণ বেলেগ প্ৰসংগলৈ আহিছোঁ। নিশ্চয় নিশ্চয়। চিকিৎসা সেৱা তাত চলি থাকে, বিভিন্ন ৰোগী চৰকাৰী চিকিৎসালয়লৈ আহে। বিশেষকৈ আমি যিমান দূৰ জানো, চৰকাৰী চিকিৎসালয়ত আৰ্থিকভাৱে যিখিনি কম সচ্ছল, আমাৰ ধাৰণাটো দেই, আমাৰ যিটো কমন সাধাৰণ ধাৰণা, এই কম সচ্ছল মানুহখিনি চৰকাৰী চিকিৎসালয়ত যায়, যিয়ে প্ৰাইভেট হস্পিটেলত গৈ চিকিৎসাৰ খৰচ বহন কৰিব নোৱাৰে। এতিয়া কথাটো সেইখিনিতে হৈছে যে সেই ধাৰণাটো কিয় আছে যে চৰকাৰী চিকিৎসালয়ত টকা পইচা থাকিলে নাযাওঁ, চৰকাৰী চিকিৎসাত টকা পইচা নাথাকিলেহে যাম, টকা পইচা থাকিলে প্ৰাইভেটত যাম। আপুনি এগৰাকী চৰকাৰী চিকিৎসক,
এতিয়া সেই ধাৰণাটো কিয় মানুহ কি চৰকাৰী চিকিৎসালয় বেয়া নেকি চৰকাৰী চিকিৎসক বেয়া নেকি আচলতে চৰকাৰী চিকিৎসালয় বেয়া বুলি নকওঁ চৰকাৰী চিকিৎসালয়ত কিছুমান চিকিৎসালয়ত যথেষ্টখিনি সুবিধা আছে আৰু কিছুমান চিকিৎসালয়ত সুবিধাৰ আৰু মেন পাৱাৰৰ অভাৱ যেনেকৈ মই যিখন হস্পিটেলত কাম কৰি আছোঁ বৰপেটাৰ FRU তাত যিখিনি চিকিৎসকৰ দৰকাৰ বৰ্তমান এই মুহূৰ্তত যিমানখিনি পেচেণ্ট লোড সেই হিচাপে যিমানখিনি চিকিৎসকৰ দৰকাৰ সিমানখিনি চিকিৎসক তাত নাই নাটনি সেইবাবে এজন মই এতিয়া যেতিয়া OPDত বহোঁ মই এজন চিকিৎসকে 150-200লৈকে OPD পেচেণ্ট চাব লাগে যেতিয়া তুমি ইমেজিন কৰা কোৱালিটি কি পাব পাৰে পেচেণ্টে ৰোগীয়ে কোৱালিটি কি পাব পাৰে গতিকে সেইকাৰণে হয়তো চৰকাৰী চিকিৎসালয় বেয়া বুলি ক'ব পাৰে কোনোবাই মানে হয়তো এনেকুৱা হ'ব পাৰে চৰকাৰী চিকিৎসালয়ত বহুত সময় ধৰি অপেক্ষা কৰি থাকিব লাগে যেটা আপুনি ক'লে যে মেন পাৱাৰ কম আপুনি নিজেই 150-200 ৰোগী চাব লাগে নিশ্চিতভাৱে তেওঁলোকে ৰ'ব লাগিব সেই ৰৈ থাকিবলৈ হয়তো আমনি পায় কিছুমানে তেতিয়া হয়তো ভাবে যে কোৱালিটি ভাল নহয় জানো এগৰাকী ৰোগীক কম সময় দিব লগা হয় যেটো আমি প্ৰাইভেট প্ৰেক্টিছ কৰিলে যিমানখিনি ৰোগী চাওঁ চৰকাৰী চিকিৎসাত তাতকৈ বহুত বেছি গুণ পেচেণ্ট চাব লগা হয় ৰোগী চাব লগা হয় যাৰ কাৰণে এই একেটা সময়তে আমি ব্যক্তিগত খণ্ডত যদি 15-20টা পেচেণ্ট চাওঁ সেই একেটা সময়তে আমি চৰকাৰী চিকিৎসালয়ত 200লৈকে পেচেণ্ট চাব লগা ৰোগী চাব লগা হয় 200 ৰোগীক আমি কি কোৱালিটি দিম আৰু 20জন ৰোগীক কি কোৱালিটি দিম সেইটো এটা তুলনামূলক বিষয় আজি আপুনি খুব ভাল কথা এটা উলিয়াইছে এই অনুষ্ঠানৰ জৰিয়তে আপুনি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলক কি আহ্বান জনাব যেটা আপুনি প্ৰেক্টিকেলি কথাখিনি জানে আপুনি চিকিৎসক আপুনি চিকিৎসা কৰে চৰকাৰী চিকিৎসালয়ৰ ক্ষেত্ৰত ৰোগীয়ে কিয় অনিহা প্ৰকাশ কৰে আপোনালোকে কি সমস্যাৰ সন্মুখীন হয় আহ্বান কি জনাব স্বাস্থ্যমন্ত্ৰীক মই স্বাস্থ্যমন্ত্ৰীক আহ্বান জনোৱাৰ ধৃষ্টতা মোৰ নাই তথাপি মোৰ যিখিনি ব্যক্তিগত জ্ঞান সেই জ্ঞানেৰে মই ক'ব বিচাৰোঁ আমি বহুত কেইখন চিকিৎসালয় খুলি বহুকেইটা বিল্ডিং বনাই চাৰিওফালে আমি গজালি মেলাৰ নিচিনাকৈ আমি যদি হস্পিটেল খোলাত পৰিৱৰ্তে আমি যদি একোটা ডাঙৰ এৰিয়াত এখন ডাঙৰ হস্পিটেল খুলি গোটেইখিনি মেন পাৱাৰ তাত লগাই দিওঁ তেতিয়া বেছি কামত ফল পাব উপকৃত হ'ব হয় তেতিয়া এনেকুৱাও হ'ব পাৰে যদি আপুনি বৰপেটা ৰোডত কৰ্মৰত বৰপেটা ৰোডত চিকিৎসালয় আছে সৰভোগ ওচৰতে আছে সৰভোগত যদি চিকিৎসালয় নুখুলি বৰপেটা ৰোডত ডাঙৰকৈ খুলি দিয়ে সৰভোগৰ মানুহখিনিৰ কি হ'ব এতিয়া মানে মই সেই দূৰত্বটোৰ কথা বুজাবলৈ গৈ উদাহৰণ দিছোঁ দূৰত্বটো এতিয়া ধৰা ভাল চিকিৎসা পাবৰ কাৰণে ইয়াৰ পৰা গুৱাহাটীলৈ যায় GMCলৈ যায় ইয়াৰ পৰা দিল্লীলৈ যায় গতিকে দূৰত্বটো মেটাৰ নকৰে উপযুক্ত চিকিৎসাটোহে মেটাৰ কৰে দূৰত্বটো ইমান ডাঙৰ কথা নহয় সৰভোগৰ পৰা বৰপেটা ৰোড অহা বা বৰপেটা ৰোডৰ পৰা সৰভোগ যোৱাটো ইমান ডাঙৰ সমস্যা নহয় যদি আমি ভাল চিকিৎসা পাবলৈ ইয়াৰ পৰা গুৱাহাটীলৈ যাব পাৰোঁ দিল্লীলৈ যাব পাৰোঁ বা চেন্নাইলৈ যাব পাৰোঁ আমি বৰপেটা ৰোডৰ পৰা সৰভোগলৈ যাব পাৰোঁ ইমাৰ্জেঞ্চি কেছসমূহত কি হ'ব এক্সিডেণ্ট কেছ সেইমতে মেন পাৱাৰ যদি ঠিক কৰা সেইমতে গাড়ীৰ যিটো 108 বা যিকোনো ধৰণৰ সুবিধা চৰকাৰে দি আছে গোটেইখিনি যদি ঠিক কৰি দিয়া হয় এতিয়া বৰপেটা ৰোড আছে হাউলি আছে সৰভোগ আছে কলকাছিয়া আছে ইফালে ভৱানীপুৰ আছে ইফালে নিমুৱা আছে গোটেইকেইখনত যদি এটা চেণ্টাৰ জেগাত এটা ভাল এখন ডাঙৰ হস্পিটেল খুলি গোটেইকেইজন ডক্টৰক য'ত আমি বৰপেটা ৰোডত যিমানজন আছোঁ সৰভোগত যিমানজন বৰ্তমান আছে ভৱানীপুৰত যিমানজন আছে গোটেইখিনিক যদি একেলগে এই কৰা হয় এষ্টাব্লিছ কৰি দিয়া হয় ডিপাৰ্টমেণ্ট ৱাইজ যদি চবকে চিকিৎসা কৰিবলৈ সুবিধা দিয়া হয় তেতিয়া ডেফিনেটলি ৰাইজে বেছি উপকৃত হ'ব মানে আপুনি স্বাস্থ্যমন্ত্ৰীক এইটো কথাই ক'ব বিচাৰিছে বা চৰকাৰক এইটো কথাই ক'ব বিচাৰিছে যে য'তে ত'তে চিকিৎসালয় খোলাৰ পৰিৱৰ্তে মানে য'ত প্ৰয়োজনীয় বুলি ভাবে মানে খুব কম দূৰত্ব পৰিহাৰ কৰি এটা চালিজাৰি চাই য'ত চিকিৎসালয় স্থাপন কৰিলে ভাল হয় তাত চিকিৎসালয় স্থাপন কৰি মেন পাৱাৰ বঢ়াব লাগে য'ত যোগাযোগৰ সুবিধাখিনি আছে সেইখিনি মানে নজৰ ৰাখিব লাগে ক'ত পাতিলে বেছি সুবিধাজনক হ'ব সকলোৰে বাবে সেইটো বস্তু নজৰ কৰি গোটেইখিনি মেন পাৱাৰ তাত ইনভলভ কৰিলে বেছি উপকৃত হ'ব ঠিক আছে আমি আৰু এটা প্ৰসংগলৈ আহোঁ আপুনি এগৰাকী চৰকাৰী চিকিৎসক বহু চৰকাৰী চিকিৎসকে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত গৈ চিকিৎসা সেৱা আগবঢ়ায় চাৰ্জনে চাৰ্জাৰী কৰিবলৈ যায় বা যিসকলে ৰোগী চায় তেওঁলোকেও ব্যক্তিগত হস্পিটেলত গৈ ৰোগী চাবলৈ বহে তেওঁলোকক কিন্তু চৰকাৰী চিকিৎসক হোৱা স্বত্তেও কিয় নাৰ্ছিং হোমত গৈ চিকিৎসা কৰিবলগীয়া হয় সেইটো ব্যক্তি বিশেষে অলপ বেলেগ চিন্তাধাৰাবিলাক এতিয়া মোৰ ওচৰতো ৰোগী আহে মই যেতিয়া প্ৰাইভেট চেম্বাৰত পেচেণ্ট ৰোগী এজনী চাওঁ মই শেষৰ সময়ত যিটো ডেলিভাৰীৰ সময়ত বা অপাৰেশ্যন এটা কৰিবৰ সময়ত মই ৰোগীক কিন্তু সোধোঁ আপুনি চৰকাৰী হস্পিটেলত বিচাৰে নে ব্যক্তিগত খণ্ডত কৰিব বিচাৰে এতিয়া চবৰে মেণ্টেলিটি একেই নহয় কিছুমানে হয়তো চৰকাৰী হস্পিটেলৰ পৰা ব্যক্তিগত খণ্ডত নিয়াৰ কাৰণেও ইচ্ছা সেইটো শুনি থকা কথা মই কাৰো কোনো ধৰণৰ প্ৰমাণ দিব নোখোজোঁ বা তাৰ কোৱাৰ মোৰ ধৃষ্টতাও নাই গতিকে এতিয়া কথাটো হ'ল মই যদি
ব্যক্তিগত খণ্ডত এটা ৰোগী চাওঁ সেই ৰোগীটোক মই অধিকাৰ দিওঁ কাৰণ তেওঁৰ নিজৰ অধিকাৰ আছে ৰোগীৰ অধিকাৰ থাকে অধিকাৰ আছে তেওঁ আপুনি ৰোগীৰ মনৰ এগেইনষ্টত গৈ কৰিব নোৱাৰে কৰিব নোৱাৰে তেওঁ হয়তো চৰকাৰী চিকিৎসালয়ত ভাল নাপাব পাৰে মই যিটো কথা ক'লোঁ তোমাক অলপ আগতে যে মই এজন ডক্টৰে কিমান ৰোগীক ছাৰ্ভিচ দিম কিমান কম ছাৰ্ভিচ পাব পাৰে সেইটো বা বেড ফেচিলিটি চব চালি জাৰি চাব গ'লে কিছুমানে প্ৰায় ব্যক্তিগত খণ্ডত যাব বিচাৰে সেইজন ৰোগীৰ ব্যক্তিগত খণ্ডত যোৱাৰ অধিকাৰ নিজৰ আছে আৰু যদি যিগৰাকী ৰোগী মই যিটো অৱস্থাৰ পৰা আৰ্থিক অৱস্থাৰ পৰা আজি উঠি আহিছোঁ তেনেকুৱা অৱস্থাৰ এগৰাকী ৰোগীক মই যদি ব্যক্তিগত খণ্ডত নিবৰ কাৰণে প্ৰস্তুতি চলাওঁ তেতিয়া নিশ্চয় মই এটা অন্যায় কৰা হ'ব সেই ধৰণৰ কাম হয়তো কিছু ব্যক্তিয়ে কৰে যাৰ বাবে বহুত ঘটনা হৈও গৈছে আৰু সেই ধৰণৰ কাম কৰাটো মই উচিত বুলি নাভাবোঁ চৰকাৰী খণ্ডত যিয়ে বিচাৰে কষ্ট মষ্ট কৰি থাকিব বিচাৰে থাকিব দিব লাগে তাক ফ'ৰ্চ কৰি মিছা কথা কৈ মিছা প্ৰলোভন দি ব্যক্তিগত খণ্ডত নি মানে তাৰ ঘৰৰ গৰু ছাগলী বিক্ৰী কৰা মাটি বিক্ৰী কৰাৰ পৰ্যায়লৈ যাব দিব নালাগে মানে আপুনি ক'ব বিচাৰিছে বহু চিকিৎসকে প্ৰলোভন দি মিছা কথা কৈ চৰকাৰী চিকিৎসক হৈও চৰকাৰী চিকিৎসালয়ৰ পৰা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ ৰোগীক ৰেফাৰ কৰে হয় আপুনি পাইছে তেনেকুৱা চিকিৎসক তেনেকুৱা ঘটনা মোৰ জীৱনত হৈছে মই তেনেকুৱা ৰোধ কৰাৰ পিছত মোক এটা চক্ৰান্তেও আগুচি ধৰিছিলে কথাখিনি অলপ খুলি কওকচোন মানে কিয় কৈছোঁ জনস্বাস্থ্যৰ লগত জড়িত হৈ আছে মানুহৰ সাধাৰণ মানুহখিনিৰ লগত জড়িত হৈ আছে সমাজৰ চব মানুহতো ধনী নহয় চব মানুহৰ হাততো পৰ্যাপ্ত টকা পইচা নাথাকে লিমিটেড ইনকাম থাকে হস্পিটেলত যোৱাৰ লগে লগে চব পইচা শেষ হৈ যায় ভুক্তভোগী হ'বলগীয়া হয় এইটো 2023 চনৰ ঘটনা মই চৰকাৰী চিকিৎসালয়ত কৰ্তব্যৰত আছিলোঁ এগৰাকী ৰোগী আহিছিলে অলপ গাঁও অঞ্চলৰ পৰা খুবেই গৰীব খুবেই দুখীয়া আহিছিলে মই আহি দেখা পালোঁ যে ৰোগীগৰাকীৰ নৰ্মেল ডেলিভাৰী হ'ব মই পৰীক্ষা কৰি দেখা পালোঁ যে নৰ্মেল হ'বৰ নিচিনা লাগিছে ইমানখিনি মোৰ এক্সপেক্টেশ্যন অভিজ্ঞতাৰ ফালৰ পৰা নৰ্মেল ডেলিভাৰী হ'ব সেই ৰোগীগৰাকী মোৰে এজন কলিগ গাইনকলজিষ্টে সি ফোন যোগেৰে সি গুৱাহাটীত আছিলে তেতিয়া ফোন যোগেৰে তাক প্ৰলোভন সেই ৰোগীগৰাকীৰ অভিভাৱক আৰু আচাৰগৰাকীৰ লগত ছেটিং কৰি ব্যক্তিগত খণ্ডত নিবৰ কাৰণে প্ৰস্তুতি চলাই আছিলে আপোনাৰ পেচেণ্ট মোৰ পেচেণ্ট নহয় চৰকাৰী হস্পিটেলৰ পেচেণ্ট আপুনি কৈছিলে যে চৰকাৰী চিকিৎসালয়তে থাকক কিন্তু সেই ডক্টৰজনে চিকিৎসকজনে তেওঁ ব্যক্তিগত খণ্ডত নিয়াৰ কাৰণে প্ৰস্তুতি চলাইছিলে তেওঁ আপোনাৰ কলিগ সেই চিকিৎসক মোৰ কলিগ তাৰপিছতে যেতিয়া মই গম পালোঁ আশাগৰাকীক যে এইগৰাকী আশাই এই ৰোগীজনক দুখীয়া ৰোগীজনক ব্যক্তিগত খণ্ডত নিব লৈছিলোঁ আশাগৰাকীক মই অলপ ধমক দি ক'লোঁ যে তুমি ব্যক্তিগত খণ্ডত নিয়াৰ কাৰণে কিয় চেষ্টা কৰি আছা ৰোগীটোতো গৰীব খুবেই দুখীয়া ৰোগী গতিকে এই ৰোগীজনে তুমি দুখীয়া ব্যক্তিগত খণ্ডত নি তাৰ কিমান বিল হ'ব তুমি চিন্তা কৰিছানে নাই তাৰ পিছতে সেই ঘটনাটোৰ পিছতে আশাগৰাকীয়ে মোৰ আশাগৰাকীক লগাই সেই চিকিৎসকজনে মোৰ এগেইনষ্টত এটা কনস্পাইৰেচি ক্ৰিয়েট কৰিলে মোক ইভেন বৰপেটাৰ পৰা খেদিবৰ কাৰণে 12 লাখ টকা ইনভেষ্ট কৰিছিলে তেওঁলোকে তাত কোন জড়িত আছে মই নাম প্ৰকাশ কৰিব নোৱাৰোঁ ইমান কিন্তু 12 লাখ টকা যে কালেকশ্যন হৈছিলে মোক খেদিবৰ কাৰণে সেইটো মই মোৰ অন ৰেকৰ্ড মোৰ ভিডিঅ' অডিঅ' ৰেকৰ্ডিং মোৰ হাতত আছে আপোনাক 12 লাখ টকা দি খেদিব বিচৰাৰ কাৰণ কি আপুনি ৰোগীগৰাকীক চৰকাৰী চিকিৎসালয়তে চিকিৎসা প্ৰদান কৰিব বিচাৰিছিলে আপোনাৰ কলিগগৰাকীয়ে তেওঁক তাৰ পৰা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত যাবলৈ মই মানে চৰকাৰী চিকিৎসালয়ত নৰ্মেল প্ৰসৱ হ'ব বুলি মই কৈছিলোঁ সাধাৰণ প্ৰসৱ হ'ব বুলি কৈছিলোঁ আৰু সেই চিকিৎসকগৰাকীয়ে প্ৰাইভেট ব্যক্তিগত খণ্ডত চিজাৰিন কৰিবৰ কাৰণে নিবৰ কাৰণে প্ৰস্তুতি চলাই আছিলে তাৰপিছত আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ সেইটো এটা উদাহৰণে মাত্ৰ তেনেকুৱা বহুত ঘটনা আছে এই যে ষড়যন্ত্ৰ কৰিলে তেনেকৈ হয়তো আপুনি বুলি নহয় বিভিন্ন বহুত ভাল চিকিৎসক ষড়যন্ত্ৰ বলি হয় ষড়যন্ত্ৰ বলি হোৱাৰ কাৰণটো কি মানে এটা লবি কমিশ্যন লবি নাৰ্ছিং হোমৰ কমিশ্যন লবি কমিশ্যন লবি কিছুমান মিডলমেন আছে কিছুমান আশাকৰ্মীও আছে আৰু এই চিকিৎসকৰ কিছুমান মানে চাৰিওফালে মিডলমেন পুহি ৰাখে ইভেন তাৰ লগত এটা এনাস্থেচিয়লজিষ্টো জড়িত আছিল তেওঁ এই আমাৰ চৰকাৰী চিকিৎসালয়ত যিবিলাক আমাৰ চৰকাৰী চিকিৎসালয়ত চিজাৰিন কৰিব পাৰোঁ তেওঁ কিবা কাৰণ দেখুৱাই কেঞ্চেল কৰে যে এইটো অমুকটো কাৰণত কৰিব নোৱাৰে ছেম কেছটো কিন্তু ওচৰৰ ব্যক্তিগত খণ্ডখনত তেওঁ কৰিব পাৰে তেওঁই যায় গতিকে এই এটা লবি চলি আছিলে সেই লবিটোৰ বিৰোধিতা কৰাৰ লগে লগে মোক মানে ষড়যন্ত্ৰ কৰিছিলে এয়া এটা উদাহৰণ আপোনাৰ লগত হোৱা ঘটনাটো এনেকুৱা ঘটনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ আছে নিশ্চয় চৰকাৰী দৃষ্টিগোচৰ ভাল কিবা এটা কৰিব গ'লে ষড়যন্ত্ৰ হয় স্বাস্থ্যমন্ত্ৰী চৰকাৰে গুৰুত্ব দিয়া বা দৃষ্টি দিয়া উচিত এই ধৰণৰ বিষয়সমূহ নহয় জানো নিশ্চয় এতিয়া আপুনি যিটো কথা কৈ আছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত এই ধৰণে বহু চিকিৎসকে ৰোগীক প্ৰৰোচিত কৰি লৈ যায় কমিশ্যনৰ অংশ যিটো যি চিকিৎসা চৰকাৰী চিকিৎসালয়তো কৰিব পাৰি তেওঁক কিন্তু ৰোগীক কোৱা হয় যে সেই চিকিৎসা ইয়াত কৰিব নোৱাৰি অৰ্থাৎ
ব্যক্তি কিবা এটা অজুহাত চৰকাৰী দেখুৱাই দিয়ে। চিকিৎসালয়ত কৰিব নোৱাৰি, এইটো বেলেগত নিব ৰেফাৰ কৰিব লাগিব, লৈ যাব লাগিব। হয়। আৰু তেওঁৱে কৰিব, বেলেগ তেওঁৱে কৰিব বেলেগ এখন নাৰ্ছিং হোমত গৈ সেইজন কৰিব। ব্যক্তিয়ে কৰিব সেইজন সেইকেইজন নাৰ্ছিং হোমত ব্যক্তিয়ে গৈ কৰিব, যিজন এনাস্থেচিয়লজিষ্টে ৰিফিউজ কৰিব সেইজন এনাস্থেচিয়লজিষ্ট তাতে যাব, আৰু যিজন গাইনকলজিষ্টে ৰিফিউজ কৰিব সেইজন গাইনকলজিষ্টে যাব। তেওঁলোকেই কৰিব এই 0.5 কিলোমিটাৰ ডিষ্টেঞ্চত। তেওঁলোকৰ কোনোবাৰ হিমোগ্লোবিন অলপ কম 8.8 বা 8.9, সেই পেচেণ্ট সেই ৰোগীগৰাকী এই আমাৰ চৰকাৰী হস্পিটেলৰ পৰা সেই 0.5 কিলোমিটাৰ যোৱালৈ হিমোগ্লোবিনটো কেনেকৈ বাঢ়িব নোৱাৰে। কাৰোবাৰ ইচিজিৰ অলপ প্ৰব্লেম, সেই একেগৰাকী ৰোগীক এই আমাৰ হস্পিটেলৰ পৰা ব্যক্তিগত এখন যোৱালৈ ইচিজিৰ প্ৰব্লেমটো ঠিক হৈ গ'ল, কেনেকৈ ঠিক হৈ গ'ল? এইটো হ'ব নোৱাৰে। মানে চব কমিশ্যনৰ খেল। চব কমিশ্যন। এতিয়া কথাটো হৈছে, এইখিনিতে কথা এটা ওলাইছে, আপুনি চৰকাৰী চিকিৎসক। হয়। এতিয়া আমি কথা পাতি আছোঁ চৰকাৰী চিকিৎসালয়, একাংশ চৰকাৰী চিকিৎসকে চিকিৎসা সেৱা প্ৰদান কৰাৰ বিপৰীতে ৰোগীক প্ৰৰোচিত কৰি নাৰ্ছিং হোমলৈ লৈ যায়, আৰু সেইগৰাকী চিকিৎসকে তাত চিকিৎসা সেৱা প্ৰদান কৰে। কিন্তু আপুনিওতো বৰপেটাৰ বিভিন্ন নাৰ্ছিং হোমত মই অলপ আগতে চাৰ্জাৰী কৰে, তাত চিকিৎসা সেৱা আগবঢ়ায়। মই অলপ আগতে তোমাক ক'লোঁ, মই যেতিয়া ডেলিভাৰীৰ সময় হয় বা কিবা এটা অপাৰেশ্যনৰ সময় হয়, তেওঁক চইচ দিওঁ, আপুনি ব্যক্তিগত খণ্ডত কৰিব নে চৰকাৰী খণ্ডত কৰিব। আৰু চইচত যদি ব্যক্তিগত খণ্ড বিচাৰি লয় তেতিয়া মই নিশ্চয় যাওঁ। মানে ৰোগীৰ ইচ্ছামতে যায়। ৰোগীৰ ইচ্ছামতে যাওঁ। কাৰণ টকা পইচা সকলোকে লাগে, কিন্তু মানুহক ঠগি টকা পইচা ইনকাম কৰিব নালাগে। মানুহে ইচ্ছা অনুযায়ী, কিছুমানে টকা পইচা আছে, অলপ ভালকৈ ছাৰ্ভিচ বিচাৰিছে, বা ব্যক্তিগত খণ্ডত ব্যক্তিগত ষ্টাফখিনিও অলপ হয়তো কথা বতৰা অলপ গুৰুত্ব বেছিকৈ দিয়ে, সেইখিনি বিচাৰে। আৰু সেইখিনি যিয়ে বিচাৰে সেইখিনিক ব্যক্তিগত খণ্ডত চিকিৎসা দিয়াৰ, তেওঁৰো চিকিৎসা লোৱাৰ অধিকাৰ আছে, মোৰো চিকিৎসা দিয়াৰ অধিকাৰ আছে, যিহেতু চৰকাৰী NPA মই নলওঁ, আৰু সেই হিচাপে মই কাম কৰোঁ। এতিয়া কথাটোৰ পৰা এটা কথা ওলাইছে যে চৰকাৰী চিকিৎসালয়ত এগৰাকী প্ৰসূতিৰ যেতিয়া আপুনি চাৰ্জাৰী কৰিব, যেতিয়া ডেলিভাৰী কৰিব আপুনি, তাৰ সেই মান মানে নিম্নমান নেকি? নিম্নমান নহয়, এইটো মানুহৰ ধাৰণা। একেটাই অপাৰেশ্যন কৰিম। মই চৰকাৰী চিকিৎসালয়ত যিটো অপাৰেশ্যন কৰিম, ব্যক্তিগত খণ্ডতো সেইটোৱে অপাৰেশ্যন কৰিম। কিন্তু হয়তো চৰকাৰী চিকিৎসালয়ত ৰোগীগৰাকী থাকি ইমান গেডাৰিঙৰ মাজত যিটো অশান্তি অনুভৱ কৰিব পাৰে, ব্যক্তিগত খণ্ডত সেইটো নাপাব পাৰে, অলপ শান্তিত থাকিব পাৰে। কাৰণ চৰকাৰী চিকিৎসালয়ত ৰোগীৰ সংখ্যাটো বহুত বেছি, একেলগে বহুত একেগৰাকী ৰোগী ওচৰা ওচৰিকৈ থাকিব লগা হয়। সেইকাৰণে হয়তো কিছুমান ৰোগীয়ে অশান্তি পায়, টকা পইচা থাকিলে চব ব্যক্তিগত খণ্ডত যাব বিচাৰে। এতিয়া আৰু এটা ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে যেতিয়া মানে সাধাৰণ মানুহৰ কথাখিনি মই আপোনাৰ মাজলৈ লৈ আহিছোঁ, সাধাৰণ মানুহে ভাবে বা হয়ো বহুতৰ ক্ষেত্ৰত সৰ্বশ্ৰান্ত হৈ যায় চিকিৎসা কৰি। চিকিৎসাজনিত সমস্যা বুলি ক'লে বহুতৰ মানে মূৰৰ কামোৰণি হৈ যায়। কাৰণ যেতিয়া তেওঁ গৈ চিকিৎসালয়ত ভৰ্তি হ'ব, তেওঁ সেই দিনটোৰ পৰা তেওঁ যিটো ৰোগৰ চিকিৎসা কৰিবলৈ যাব, মই সাধাৰণ মানুহখিনিৰ কথা কৈ আছোঁ দেই, বহুত টকা পইচা যিয়ে কৰিছে, সি ভাল পথেৰে হওক বা দুৰ্নীতিৰে হওক বহুত টকা পইচা কৰিছে, মই সেই মানুহখিনিৰ কথা ক'বলৈ যোৱা নাই, যিখিনি মানুহ খুব সাধাৰণভাৱে চলে, তেওঁলোকৰ কথাখিনি মই আপোনাক সুধি আছোঁ। যেতিয়া চিকিৎসালয়ত যাব, এটা ধাৰণা থাকে যে চিকিৎসালয়ত যোৱা মতে মোৰ বেংকত যিমান পইচা আছিলে চবটো চেজ হ'ব, ঘৰ মাটিও বেচা যাব, বেলেগৰ মই ধাৰত পুত যাব লাগিব। আচলতে কিয় হয় এই কথাটো? সেইটো মানে চিকিৎসা হয় ইমান এক্সপেঞ্চিভ নে অসমত চিকিৎসা ব্যৱস্থাটো ইমান এক্সপেঞ্চিভ বুলি ক'লে ভুল হ'ব। আচলতে কোন ঠাইত গৈছে, কেনেকুৱা ঠাইত গৈছে, কোন দালাল তাত ইনভলভ হৈছে, সেইবিলাকৰ দালাল থাকে, দালাল বহুত থাকে। মানে ব্যক্তিগত খণ্ডৰ কথা কৈছে, ব্যক্তিগত খণ্ডত থাকে। মানে যেতিয়া ৰোগীগৰাকীক লৈ যাব, সেই দালালে পইচা পাব। তুমি নজনাকৈ তোমাৰ মাহীৰ ল'ৰা, তোমাৰ পেহীৰ ল'ৰা, তোমাৰ জেঠাৰ ল'ৰাই তোমাৰ ৰোগীৰ পিছত দালাল হৈ যাব পাৰে। আচ্ছা, মানে এনেকুৱাও হয় যিয়ে ৰোগীক লৈ যায় বা ৰিলেটিভো হ'ব পাৰে, ভাল বন্ধুও হ'ব পাৰে, ভাল চিনাকিও হ'ব পাৰে, সেইজনে দালাল হৈ যায়। চব নহয়, চব নহয়, চবৰ কথা কিন্তু একাংশ হয়, ঘৰৰ মানুহে দালাল হৈ যায়, যাব পাৰে। তাৰ ফলত কিমানখিনি নিজৰ বোৱাৰীকৰ চিজাৰিন বা ডেলিভাৰী কৰিব আহি শাহুৱেকেও দালালি কৰিব পাৰে। আপুনি পাইছে তেনেকুৱা? পাইছোঁ মই। দালালৰ কেনেকুৱা মোক আহি এপ্ৰ'চ কৰিছিলে, কওকচোন, দালালৰ কেনেকুৱা কেছ পাইছে? মোক আহি এপ্ৰ'চ কৰিছিলে, বিলটো বেছিকৈ বনাই দিব লাগে, আমাক অলপ অংশ দিব লাগে। মাক জীয়েক নিজে আহিছে, নিজে আহি কৈছে যে হেৰি মোৰ হাজবেণ্ডটো ভাল নহয়, পইচা অলপ বেছিকৈ বিল বনাই আমি অলপ উলিয়াই ল'ম। এনেকুৱা ধৰণৰ দালাল পাইছোঁ। নিজৰ হাজবেণ্ডৰ পইচা। কিয়? শাহুৱেকৰ এইটো কৌশল। আচ্ছা, মাকৰ কৌশল এইটো। আৰু এনেকুৱা দেখিছোঁ প্ৰত্যেকৰ পৰা জোৱাইকৰ পৰা পইচা লৈ শাহুৱেকে ভালে কৰিছে, তেনেকুৱাও দেখিছোঁ। বহুত লেতেৰা অৱস্থাত গৈছে একচাম, চব নহয়, একচাম বহুত লেতেৰা অৱস্থালৈ গৈছে, বহুত তললৈ নামি গৈছে। আৰু তাত আমাৰ চিকিৎসক দায়বদ্ধ।
কিছু কিছু পৰিমাণে মানে চিকিৎসকৰ কিছু প্ৰৰোচিত কৰে। লেভেললৈ আমাৰ চিকিৎসক কিন্তু দায়বদ্ধ চিকিৎসকৰ প্ৰৰোচিত কৰে। দায়বদ্ধ প্ৰৰোচিত নহয়, চিকিৎসক দায়বদ্ধ। আচ্ছা, চিকিৎসকে দায়বদ্ধ। চিকিৎসকে চান্স নিদিলে এইটো হ'ব নাপালে সিহঁতে। আমি আপোনাৰ সৈতে বিভিন্ন কথা পাতি আছোঁ, হয়, চিকিৎসা সেৱাৰ লগত জড়িত বিভিন্ন কথা, যে এগৰাকী ৰোগীৰ কি কৰিলে কি ৰোগ হয়, কি ৰোগ ভাল হ'ব, সেয়া সকলোৱে ক'ব। হয়, কিন্তু আঁৰৰ কিছুমান কথা থাকে, হয়। ৰোগী কিয় ভুক্তভোগী হ'বলগীয়া হয়, হয়। চৰকাৰী চিকিৎসালয়ত গৈ কিয় নাৰ্ছিং হোমলৈ যাবলগীয়া হয়, সেইখিনি কথাই আমি মূলতঃ আপোনাৰ সৈতে পাতি আছোঁ। হয়। এতিয়া আপুনি ক'লে বিভিন্ন কথা, কিয় চৰকাৰী চিকিৎসালয়ৰ পৰা নাৰ্ছিং হোম যাবলগীয়া হয়, নাৰ্ছিং হোমত গৈ পেলাই কি ধৰণে দালালৰ পাল্লাত পৰি সৰ্বশ্ৰান্ত হ'বলগীয়া হয়। দালাল বেলেগ নালাগে, ঘৰৰ মানুহে দালাল হৈ যায়। আপুনি ক'লেই যে শাহুৱেকে জোঁৱায়েকৰ দালাল, জোঁৱায়েকে শাহুৱেকৰ দালাল, এই ধৰণে বহু কেছ আপুনি নিজেই পাইছে। আৰু আপুনি চৰকাৰী চিকিৎসক হৈ চৰকাৰী চিকিৎসালয়তে চিকিৎসা সেৱা আগবঢ়াবলৈ গৈ আপুনি ষড়যন্ত্ৰৰ বলি হৈছে আপোনাৰ কলিগ চিকিৎসকৰে। তেওঁ নিব বিচাৰিছিলে কমিশ্যনৰ অংকত বেলেগ নাৰ্ছিং হোমত, আপুনি বাধা দিয়াৰ বাবে ষড়যন্ত্ৰ বুলি হৈছিলে। এইসমূহ চলি আছে ৰাজ্যত, সেয়া আজিৰ কথা নহয় যে আমাৰ অনুষ্ঠান কৰাৰ কাৰণে কথাখিনি পোহৰলৈ আহিছে, সেয়া নহয়। বহুতেই জানে, কিন্তু স্পষ্টকৈ কোনেও নকয় এই ধৰণৰ কথাসমূহ, যে আচলতে কি হৈ থাকে এই কথাখিনি কেতিয়াও নকয়। আমি চিকিৎসা সেৱাৰ কথাখিনি আমি আনিম। এটা অন্য এটা প্ৰসংগ, চিকিৎসক এগৰাকী কিমান ব্যস্ত হ'ব লাগে, তেওঁ দিন ৰাতি ডিউটি সময় বোলে মোৰ 8 ঘণ্টা ডিউটি, 9 ঘণ্টা ডিউটি, সেয়া এটা চৰকাৰী ডিউটি। কিন্তু চিকিৎসক হ'বলৈ যিটো মানসিকতা, সেৱাৰ মানসিকতা, তেওঁ দিনে ৰাতি এলাৰ্ট হৈ থাকিব লাগিব যে মোৰ ফোন আহিলে ৰোগীৰ ওচৰলৈ মই যাব লাগিব, নহয় জানো? যদি মোৰ এতিয়া ডিউটি নাই, মই চিকিৎসা নবঢ়াওঁ, সেইটো চিকিৎসক তেওঁলোক কেতিয়াও হ'ব নোৱাৰে। বহু চিকিৎসক আছে তেনেকুৱা মানসিকতা দেখুৱাই যে মোৰ ডিউটি শেষ, মই এতিয়া চিকিৎসা নকৰোঁ, শুই আছোঁ ঘৰত, মই যাব নোৱাৰোঁ। বহুতে তেনেকুৱা অভিযোগ বহু পূৰ্বৰে পৰা চলি আহিছে। কিন্তু এইখিনিতে বেলেগ এটা কথা মই উলিয়াব বিচাৰিছোঁ, আপুনি চিকিৎসক হোৱাৰ উপৰিও, চিকিৎসা সেৱা কৰাৰ উপৰিও আপুনি সমাজৰ লগত জড়িত হৈ থাকে, সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ আপুনি যায়, আপুনি গৈ বিভিন্ন অনুষ্ঠানত আপুনি উপস্থিত থাকে, তাতো সময় ব্যয় হয়। আপুনি চিকিৎসালয়ৰ সেই ডিউটি বা চিকিৎসা ৰোগীক সেৱা কি ধৰণে আগবঢ়ায়, সেই সময়খিনিৰ পৰা কি ধৰণে আপুনি গোটেই বস্তুখিনি ব্যৱস্থাপনা কৰে, যে আপুনি গৈ বিভিন্ন মিটিঙত সততে আপোনাক দেখিবলৈ পোৱা যায়, বিভিন্ন গাঁৱে ভূঞে মিটিংসমূহলৈ যায়, আপুনি বিহু হওক, পূজা হওক, কোনোবা খেল হওক, স্কুলৰ অনুষ্ঠান হওক, যিকোনো অনুষ্ঠানত আপুনি যায়, আপোনাৰ অসুবিধাৰ সৃষ্টি নহয় ৰোগীক সেৱা কৰাৰ ক্ষেত্ৰত? অসুবিধা আচলতে ক'ব গ'লে, ভালপোৱা কাম এটা কৰিবৰ কাৰণে যিকোনো পৰ্যায়ত মানুহে সময় উলিয়াব পাৰে। মই মানুহৰ মাজত থাকি ভাল পাওঁ, সমাজৰ মাজত থাকি ভাল পাওঁ। সমাজে বিচাৰে, মই যাওঁ কাৰণে সমাজে বিচাৰে, আৰু সমাজে বিচাৰে কাৰণে মই যাওঁ, ভাইচ ভাৰ্চা। হয়তো সমাজে নিবিচাৰিলে মই নগ'লোহেঁতেন, আৰু মই নগ'লে সমাজে নিবিচাৰিলেহেঁতেন। গতিকে সমাজৰ মাজত থাকি ভাল পাওঁ। যেনেকৈ মই সৰুৰ পৰা এটা মানসিকতাৰে চিকিৎসক হৈ ওলাইছোঁ, আজি যদি মই চৰকাৰী চিকিৎসালয়ত চিকিৎসা বৃত্তি কৰি নাৰাখি মই যদি ব্যক্তিগত খণ্ডলৈ ধাৱমান হৈ যাওঁ, চৰকাৰী চাকৰি বাদ দি, তেতিয়া হয়তো মই দুগুণ ইনকাম কৰিব পাৰিলোহেঁতেন। কিন্তু মই সেইটো নকৰোঁ। মই এই গৰীব শ্ৰেণীৰ মানুহখিনি চৰকাৰী চিকিৎসালয়লৈ আহিব, সেইখিনিক মোৰ বেকগ্ৰাউণ্ডত যিটো অৱস্থা আছিলে, সেই বেকগ্ৰাউণ্ডৰ অৱস্থাৰ মানুহখিনিক মই ছাৰ্ভিচ দিয়াৰ কাৰণে মই এটা মানসিকতা আছে, সেইকাৰণে মই চৰকাৰী চাকৰিটো এৰা নাই, বিভিন্ন ঘাট প্ৰতিঘাতৰ পিছতো। ঠিক তেনেকৈ সমাজখনৰ মাজতো সমাজখনে বিচাৰে, সমাজখনৰ আগৰণুৱা যিখিনি কৰ্মকৰ্তা, তেওঁলোকে মোক যিকোনো এটা অনুষ্ঠান হ'লে নিমন্ত্ৰণ দিয়ে, মই ৰক্ষা কৰি ভাল লাগে। সমাজৰ মাজত থাকি, মানুহৰ মাজত মিলা মিছা কৰি দুষাৰ কথা পাতি, মনৰ কথা পাতি ভাল লাগে মোৰ, সেইকাৰণে যাওঁ। মানে এনেকুৱাও হয় নেকি, আপুনি চিকিৎসা সেৱাৰ লগত জড়িত হৈ আছে, ৰাজনীতিৰ প্ৰতি ভৱিষ্যতে মন মেলিব পাৰে নেকি? কাৰণ সততে মেল মিটিঙত আপোনাৰ দেখিবলৈ পোৱা যায়। তেনেকুৱাতো কাৰণ ইতিমধ্যে সকলোৱে জানে যে অসমত বহু কেইগৰাকী চিকিৎসক বিধায়ক হৈছে, মন্ত্ৰী হৈছে, মুখ্যমন্ত্ৰী পৰ্যন্ত হৈছে। এতিয়া মোলৈও তেনেকুৱা অফাৰ নোহোৱা নহয়। যোৱা ইলেকশ্যনৰ আগতো মোলৈ অফাৰ আহিছিলে, টিকট দিবলৈ বিচাৰিছিলে। মই বৰ্তমান এইবিলাক কথা বৰ্তমান মুহূৰ্তত ভবা নাই। মই বিচাৰিছোঁ সমাজখনত মাজত থাকি নিজকে এজন চিকিৎসক হিচাপে আৰু মানুহৰ মাজৰ মানুহ হিচাপে মই প্ৰতিষ্ঠা কৰিব বিচাৰোঁ। সেইকাৰণে মই সমাজৰ মাজত যাওঁ। এতিয়া বৰ্তমান মুহূৰ্তত এই কথাটো মই মনলৈ অনা নাই, ভবা নাই। এতিয়াও মানে আপুনি যদিও মেলে মিটিঙে গৈ থাকে, মানুহৰ মাজত গৈ বিভিন্ন গাঁৱে ভূঞে যায়, ৰাজনীতিত যোগদান কৰিম তেনেকুৱা কোনো মানসিকতা মোৰ মনত গঢ় লোৱা নাই। বৰ্তমান মই মানুহৰ মাজত থাকি মানুহ হৈ থাকিব বিচাৰোঁ। মানে এনেকুৱাও হয় নেকি যে আপুনি কৈছে যে আপুনি আপোনাৰ কলিগে আপোনাৰ শত্ৰু হৈ গৈছে কমিশ্যন বন্ধ কৰাৰ বাবে, কমিশ্যন পোৱাৰ ৰাস্তা বন্ধ কৰাৰ বাবে, এতিয়া সমাজত গৈ যেতিয়া আপুনি ভুমুকি মাৰিছে, বহুজনৰ মাজত জনপ্ৰিয় হৈছে, বহুতে বিচাৰিছে আপোনাক, তাতো ঈৰ্ষাপৰায়ণ ব্যক্তি ওলাইছে আপোনাৰ? নিশ্চয় ওলাইছে। কোনোবাই হয়তো ভাবিছে, কোনোবা ডাঙৰ ব্যক্তিও ভাবিব পাৰে যে মোৰ ৰাস্তাৰ পিছত কাটিব নেকি, নাই তেনেকুৱা যদি কোনোবাই ভাবিছে, এতিয়া মই এই
পৰিস্থিতিৰ পৰা মই আজি স্পষ্ট কৰিছোঁ মই তেনেকুৱা ধৰণৰ কোনো মানসিকতালৈ সমাজৰ মাজত যোৱা নাই। আচ্ছা, হয় আমি অনুষ্ঠানৰ আৰম্ভণিতে কৈছিলোঁ যে আমি বিভিন্ন কথা পাতিম, হয় তাৰ মাজত এনেকুৱা এটা প্ৰসংগ থাকিব। হয় সকলোৱে জানে সমগ্ৰ ৰাজ্য বুলি নহয়, দেশ জোকাৰি গৈছে হয় উজনি অসমৰ যি বান বিভীষিকা। হয় এতিয়া বানপানীত যিসকল লোকে সকলো হেৰুৱালে, সৰ্বশান্ত হৈছে, তেওঁলোকৰ ওচৰলৈকে বহুতে সাহাৰ্য সামগ্ৰী আগবঢ়াইছে, চৰকাৰেও সাহাৰ্য আগবঢ়াইছে। তেওঁলোক এটা সময়ত সংস্থাপিত হৈ যাব, কিন্তু বিভিন্ন ৰোগে তেওঁলোকৰ দেহত বাহ ল'ব। এতিয়া কি ধৰণে শিৱসাগৰৰ বান পৰিস্থিতি বা উজনিৰ বান পৰিস্থিতিক লৈ মই এটা উদাহৰণ হিচাপে লৈ পেলাই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বান হয়। বানপানীৰ পাছতে যিহেতু বৰষুণৰ বতৰ, এতিয়া বাৰিষাৰ বতৰ, বান কেতিয়া হয় ক'ব নোৱাৰে। বিভিন্ন ৰোগে যিহেতু গাঁও অঞ্চললৈ গ'লে দেখিবলৈ পোৱা যায়, বানপানীৰ পাছতে গাঁৱৰ লোকসকল বিভিন্ন ৰোগত, ছালৰ ৰোগ হওক, জ্বৰ হওক, ডায়েৰিয়া হওক ভোগে। কি ধৰণে বাচি থাকিব তেওঁলোকে, কি ধৰণে চিকিৎসকৰ কাষ চাপিব? তুমি এটা কল্পনা কৰা, সেই বানপানীৰ সময়ত ধৰি লোৱা এগৰাকী গৰ্ভৱতী মহিলাৰ লেবৰ পেইন উঠিছিলে, ধৰি লোৱা সেই সময়ত মহিলাগৰাকীৰ অৱস্থা কি হৈছিলে? গতিকে বহুত ভুগিছে, এই বানপানীত বহুত ভুগিছে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু তেনেকুৱা ধৰণৰ পৰিস্থিতি নহওক, কিন্তু নহওক বুলি ভাবিলেওতো হ'বই। বানপানীটো আহিয়ে থাকিব, যিকোনো এইবিলাক কি কয় নেচাৰেল কেলামিটি আহিয়ে থাকিব, হৈয়ে থাকিব। এতিয়া প্ৰতিৰোধৰ কাৰণে শিৱসাগৰৰ বানপানীৰ মই টানি আনি কৈছোঁ, প্ৰথমতে ছালৰ ৰোগ হ'ব পাৰে, পেটৰ ৰোগ হ'ব পাৰে, ডায়েৰিয়া, লুজ মোচন আদি ধৰণৰ হ'ব পাৰে, তাৰোপৰি জ্বৰ, কাহ, চৰ্দি এইবিলাক বিভিন্ন ধৰণৰ ৰোগে সংক্ৰমিত হ'ব পাৰে। সেইবিলাকৰ পৰা প্ৰতিৰোধ কৰিবৰ কাৰণে, প্ৰতিকাৰ কৰিবৰ কাৰণে বৰ্তমান অৱস্থাত যিহেতু পৰিস্থিতি সাম কাটি আহি আছে, স্বাস্থ্য মানে আৰু স্বাস্থ্যকৰ খাদ্য আৰু উপযুক্ত পৰিমাণৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাটো দৰকাৰ। চিকিৎসা সেৱাটো আগবঢ়াই আছে, চৰকাৰী দিশৰ পৰা বা বেচৰকাৰী দিশৰ পৰা চিকিৎসা সেৱা আগবঢ়াই আছে। চিকিৎসা সেৱাখিনি লৈ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখি নিজক নিজক নিচিনিলে বেলেগে সহায় কৰিব নোৱাৰে। প্ৰথমতে নিজক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰোগৰ পৰা আঁতৰত আহিব লাগিব। পৰিষ্কাৰ পৰিচ্ছন্নতাই ৰোগ প্ৰতিৰোধ কৰাৰ প্ৰথম ষ্টেপ। হয়। আচ্ছা, বেছি দীঘলীয়া নকৰোঁ আমি অনুষ্ঠান। আপুনি যথেষ্ট ব্যস্ততাপূৰ্ণ সময়ৰ পৰা আহি আমাক সময় দিছে। শেষত এটা কথাই সুধিব বিচাৰিম যে অসমত পূৰ্বতে প্ৰসূতিৰ যি মৃত্যুৰ হাৰ যথেষ্ট আছিলে, এতিয়া হয়তো লাহে লাহে কমি আহিছে। তথাপিও কিন্তু প্ৰসূতি মৃত্যুমুখত পৰাৰ এই ঘটনাসমূহ ৰোধ হোৱা নাই। বিভিন্ন সময়ত প্ৰসূতি মৃত্যুমুখত পৰে। আচলতে কিয় এনেকুৱা হয়? সেইটো প্ৰথম কথা ক'ম, এণ্টিনেটেল চেকআপ, প্ৰপাৰ এণ্টিনেটেল চেকআপ হ'ব লাগিব। আৰু যিবিলাক হাই ৰিস্ক প্ৰেগনেঞ্চি যিবিলাকত ধৰা প্ৰেছাৰ, ৰক্তচাপ, উচ্চ ৰক্তচাপ নাইবা এনিমিয়া, এইবিলাক আমি সময়ৰ লগতে আমি প্ৰতিকাৰ কৰিব লাগিব, চিকিৎসা কৰিব লাগিব। কাৰোবাৰ এনিমিয়া আছে, আমি ডেলিভাৰীৰ সময়লৈকে যদি এনিমিয়া চিকিৎসা নকৰাকৈ থৈ দিওঁ, তেতিয়াহ'লে ডেলিভাৰীৰ সময়ত ৰোগীজনী ৰক্তহীনতাত ঢুকাব পাৰে বা প্ৰেছাৰৰ কাৰণে এক্লেম্পছিয়া হ'ব পাৰে। গতিকে আমি এণ্টিনেটেল পিৰিয়ডৰ পৰাই যদি সজাগ হওঁ, আমাৰ যিখিনি স্বাস্থ্যখণ্ডত ব্লক PHC লেভেলৰ যিখিনি কৰ্মকৰ্তা আছে, তেওঁলোকে গাঁৱে ভূঞে যায়, আশা কৰ্মীসকল গাঁৱে ভূঞে যায়, প্ৰতিটো হাই ৰিস্ক প্ৰেগনেঞ্চি যদি আমি ভালকৈ পুংখানুপুংখৰূপে ষ্টাডি কৰি আমি তাক উপযুক্ত চিকিৎসা দি আহোঁ, তেতিয়া বহু পৰিমাণে প্ৰসূতিৰ মৃত্যু ৰোধ হ'ব। মানে প্ৰথম অৱস্থাৰ গুৰুত্ব সহকাৰে লৈ হয়। এনেই আমাৰ ছিষ্টেমটো হৈছে এতিয়া ৰেকৰ্ড, অনলি ৰেকৰ্ড, কাগজে কলমে ৰেকৰ্ড পঠাব লাগে। কোনটো ৰেকৰ্ড? যে মানে কোনে চিকিৎসা, কোনে ক'ত, কোনটো ৰোগী কিমান হাই ৰিস্ক, কোনটো ৰোগী প্ৰেছাৰ আছে, কোনটো ৰোগীৰ চুগাৰ আছে, এইবিলাক মানে ৰেকৰ্ডহে মেইনটেইন কৰে। উপযুক্ত গাঁৱে ভূঞে যায়, এতিয়াও যদি যিটো লেভেলত হ'ব লাগিছিল চিকিৎসা, সেইটো লেভেলত হোৱা নাই এতিয়াও। NRCMে ব্লক দিছে, আশা কৰ্মী দিছে, চব দিছে, কিন্তু দিলে কি হ'ব, উপযুক্ত ৰেকৰ্ডহে মেইনটেইন হৈ আছে, চিকিৎসাটো সেৱাটো উপযুক্ত হোৱা নাই। কিন্তু ৰোগী বুলি কোৱা নাই মই, প্ৰসূতিগৰাকীয়ে নিজে কি ধৰণে সাৱধান হ'ব লাগিব, পৰিয়াল কি ধৰণে সাৱধান? মেক্সিমাম এনেকুৱা ধৰণৰ ৰোগী অশিক্ষিত হয়, একেবাৰে একো নাজানে, গাঁৱে ভূঞে থকা, একেবাৰে একো নাজানে, তেওঁৰ নিজৰ স্বাস্থ্যৰ কথা নাজানে, তেওঁৰ পৰিয়ালৰ স্বাস্থ্যৰ কথা নাজানে, হাইজিন নাজানে, তেনেকুৱা ধৰণৰ সেইবিলাক ৰোগীক ভালকৈ শিক্ষাটো দিব লাগিব, স্বাস্থ্য শিক্ষাটো দিব লাগিব, স্বাস্থ্য শিক্ষা দি সতৰ্ক কৰি ল'ব লাগিব। নহ'লে এইবিলাক ৰোগী বেছিভাগে অশিক্ষিত হয়, একেবাৰে নাজানা এৰিয়াৰ হয়, শিক্ষা দীক্ষা নাই, লোকৰ ঘৰত কাম কৰে, নহয়তো হাজবেণ্ডে ক'ৰবাত হাজিৰা কৰে, দিন হাজিৰা কৰে, চিকিৎসালয়লৈ নিবলৈ ভাড়াও নাই, তেনেকুৱা ধৰণৰ বেছিকৈ হয়।
সেইকাৰণে যিখিনি আমি NRCM ব্লক PHC লেভেলৰ পৰা আশাকৰ্মী লেভেলৰ পৰা যিখিনি দিছে সুবিধাখিনি এতিয়া যিমানখিনি প্ৰযোজ্য হৈছে নিশ্চয় বহুতখিনি ৰোধ হৈছে আৰু ৰোধ হ'বৰ কাৰণে বেছি ডিপ পৰ্যায়লৈকে যাব লাগিব। হয় হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিভিন্ন কথা আজি আপোনাৰ পৰা আমি জানিব পাৰিলোঁ, বিভিন্ন কথা আপুনি ক'লে, আপুনি কি ধৰণে চিকিৎসক হ'ল, কিমান কষ্ট ত্যাগ কৰিছে, তাৰপাছত চিকিৎসা ক্ষেত্ৰত আপুনি যোগদান কৰি কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, কি ধৰণে এগৰাকী ৰোগীয়ে সৰ্বশ্ৰান্ত হ'বলগীয়া হয় চিকিৎসা কৰাবলৈ আহি, নাৰ্ছিং হোম কি ধৰণে যাবলগীয়া হয় চৰকাৰী চিকিৎসালয়, ইয়াৰ আঁৰত কি থাকে, দালালে কি ধৰণে এক নেতিবাচক ভূমিকা লৈ আছে ৰাজ্যখনৰ চিকিৎসাৰ এই ক্ষেত্ৰখনত, স্বাস্থ্যসেৱাৰ ক্ষেত্ৰখনত, সকলোখিনি কথা আমি আপোনাৰ জৰিয়তে জানিলোঁ। আমি জনাতকৈ বেছি হয়তো উপকৃত হ'ব সাধাৰণ লোকসকলৰ, যিয়ে চিকিৎসা বুলি ক'লে হয়তো বহুত ব্যয়বহুল বুলি ভাবে বা চিকিৎসা বুলি কোৱাৰ লগে লগে ভয় কৰে সৰ্বশ্ৰান্ত হ'ম বুলি, হয় যিটো হৈ আছে বাস্তৱিক প্ৰেক্ষাপটত, সেইসমূহ আচলতে কিয় হয়, কি ধৰণে নিজক বচাই ৰাখিব, নিশ্চিতভাৱে উপকৃত হৈছে আপোনাৰ কথাখিনি শুনি। আৰু আপুনি যথেষ্টখিনি সময় দিয়াৰ বাবে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি অনুষ্ঠানলৈ আহিলে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আৰু দৰ্শকসকলেও ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠান উপভোগ কৰাৰ বাবে। ধন্যবাদ। নমস্কাৰ।